গাই ময়ো ক্ৰয় কৰিছিলোঁ। মই ভবা নাছিলোঁ যে এই গীৰ গায়ে ইমান এটা বিতৰ্কলৈ গুচি যাব। আজি 2 বছৰ আমি MLA হোৱাৰ এবছৰ পিছতে গীৰ গাই আমি 2টা ক্ৰয় কৰিছিলোঁ আৰু সম্পূৰ্ণ নীতি আৰু নিয়মেৰে অসম চৰকাৰৰ প্ৰায় 90,000 নে 89,000 ৰুপিজত এটা গীৰ গাই কিনিছিলোঁ। আৰু মই যিহেতু মোৰ ঘৰ কমলপুৰত, মোৰ পিতৃৰ ঘৰ এটা আছে তাতে, আৰু 2টা গীৰ গাই ময়ো লৈছিলোঁ। এইটো সঁচা কথা, তাত কোনো দ্বিমত নাই। আৰু গীৰ গাই লোৱা বুলি সকলোৱে জানে। যিকোনো প্ৰেক্ষাপটতে গীৰ গাই কথা যিহেতু ওলাইছে, আৰু পিছলৈ আমি গীৰ গাইকেইটা ঘূৰাইও দিলোঁ কিবা এটা টেকনিকেল ডিফেক্টৰ কাৰণে, গীৰ গাইৰ গাখীৰ প্ৰডাকশ্যন নহ'ল কাৰণে। কিন্তু এতিয়া দেখিছোঁ এই গীৰ গায়ে বহুত একদম শিৰোনামা দখল কৰিছে। গৰু চোৰ নামেৰে নামকৰণ পাইছোঁ। যি নহওক, আপোনালোকে উলিয়াইছে। মই এটাই কথা কৈছোঁ যে এইটোলৈ আৰু বহুত বিতৰ্ক কৰিব নালাগে। যদি আমি গীৰ গাই আমি নিয়ম নীতিৰ মাজেৰে লৈছোঁ, আৰু ইয়াত অকল বিধায়কে লোৱা নাই, কিছু ব্যৱসায় কৰা মানুহ ল'ব পাৰিছিল। যিকোনো প্ৰেক্ষাপটত আপোনালোকে যিহেতু গীৰ গাইৰ প্ৰসংগ ওলাইছে, আৰু মই মুকলিকৈ কথাখিনি আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। 2022ত লৈছিলোঁ, 22ৰ আগষ্টত। মই এইটোৱে জানো যে গীৰ গাইটো আমাক নীতি নিয়মেৰে দিছে, কাৰণ আমি পইচাটো চৰকাৰক সেই যি আমাৰ চেয়াৰমেন আমাৰ পদ্ম হাজৰিকা ডাঙৰীয়াৰ লগত কথা পাতি নীতি নিয়মেৰে তেখেতসকলে কৰিছে, আৰু এইটো অফিচিয়েল লৈছে। ৰেলৱে ষ্টেচনৰ পৰা আনিব লাগিব, কাৰণ ৰেলৱে ষ্টেচনতে গীৰ গাইবিলাক নমাইছে, কাৰণ গুজৰাটৰ পৰা আহিছিল। সেইটো মই নাজানো। মই মুঠতে 89,000 দি কিনিছোঁ, মই এইখিনিয়ে জানো। আৰু যদি কিবা আছে অসম চৰকাৰে, আপোনালোকে পদ্ম হাজৰিকাক সুধিলে গোটেই কথাখিনি বুজি পাব। সেইটো আপোনালোকে গোটেই কথাখিনি সুধিব লাগিব পদ্ম হাজৰিকা ডাঙৰীয়াক, কাৰণ আমি হোৱাইটত টকাটো দিছোঁ, আৰু মোক পইচা ঘূৰাইও দিলে। যেতিয়া আমি গীৰ গাই ঘূৰাই দিছিলোঁ, ঘূৰাইও দিছে মোক। সেই কথাখিনি মই একচুৱেলি অৱগত নহয়, কাৰণ চেয়াৰমেন তেওঁক গভৰ্ণমেণ্টে চেয়াৰমেন পাতি দিছে। আৰু নিশ্চয় মই ভাবোঁ যে নীতি নিয়মেৰে কৈছে। আৰু কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো আপোনালোকক খুব সুন্দৰকৈ কৈ দিছে। আপোনালোকেও বিচাৰিলে ল'ব পাৰিলে হয় কিজানি, মই নাজানো। গীৰ গাই ময়ো ক্ৰয় কৰিছিলোঁ। মই ভবা নাছিলোঁ যে এই গীৰ গায়ে ইমান এটা বিতৰ্কলৈ গুচি যাব। আজি 2 বছৰ আমি MLA হোৱাৰ এবছৰ পিছতে গীৰ গাই আমি 2টা ক্ৰয় কৰিছিলোঁ, আৰু সম্পূৰ্ণ নীতি আৰু নিয়মেৰে অসম চৰকাৰৰ প্ৰায় 90,000 নে 89,000 ৰুপিজত এটা গীৰ গাই কিনিছিলোঁ। আৰু মই যিহেতু মোৰ ঘৰ কমলপুৰত, মোৰ পিতৃৰ ঘৰ এটা আছে তাতে, আৰু 2টা গীৰ গাই ময়ো লৈছিলোঁ। এইটো সঁচা কথা, তাত কোনো দ্বিমত নাই। আৰু গীৰ গাই লোৱা বুলি সকলোৱে জানে। যিকোনো প্ৰেক্ষাপটতে গীৰ গাই কথা যিহেতু ওলাইছে, আৰু পিছলৈ আমি গীৰ গাইকেইটা ঘূৰাইও দিলোঁ কিবা এটা টেকনিকেল ডিফেক্টৰ কাৰণে, গীৰ গাইৰ গাখীৰ প্ৰডাকশ্যন নহ'ল কাৰণে। কিন্তু এতিয়া দেখিছোঁ এই গীৰ গায়ে বহুত একদম শিৰোনামা দখল কৰিছে। গৰু চোৰ নামেৰে নামকৰণ পাইছোঁ। যি নহওক, আপোনালোকে উলিয়াইছে। মই এটাই কথা কৈছোঁ যে এইটোলৈ আৰু বহুত বিতৰ্ক কৰিব নালাগে। যদি আমি গীৰ গাই আমি নিয়ম নীতিৰ মাজেৰে লৈছোঁ, আৰু ইয়াত অকল বিধায়কে লোৱা নাই, কিছু ব্যৱসায় কৰা মানুহ ল'ব পাৰিছিল। যিকোনো প্ৰেক্ষাপটত আপোনালোকে যিহেতু গীৰ গাইৰ প্ৰসংগ ওলাইছে, আৰু মই মুকলিকৈ কথাখিনি আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। 2022ত লৈছিলোঁ, 22ৰ আগষ্টত। মই এইটোৱে জানো যে গীৰ গাইটো আমাক নীতি নিয়মেৰে দিছে, কাৰণ আমি পইচাটো চৰকাৰক সেই যি আমাৰ চেয়াৰমেন আমাৰ পদ্ম হাজৰিকা ডাঙৰীয়াৰ লগত কথা পাতি নীতি নিয়মেৰে তেখেতসকলে কৰিছে, আৰু এইটো অফিচিয়েল লৈছে। ৰেলৱে ষ্টেচনৰ পৰা আনিব লাগিব, কাৰণ ৰেলৱে ষ্টেচনতে গীৰ গাইবিলাক নমাইছে, কাৰণ গুজৰাটৰ পৰা আহিছিল। সেইটো মই নাজানো। মই মুঠতে 89,000 দি কিনিছোঁ, মই এইখিনিয়ে জানো। আৰু যদি কিবা আছে অসম চৰকাৰে, আপোনালোকে পদ্ম হাজৰিকাক সুধিলে গোটেই কথাখিনি বুজি পাব। সেইটো আপোনালোকে গোটেই কথাখিনি সুধিব লাগিব পদ্ম হাজৰিকা ডাঙৰীয়াক, কাৰণ আমি হোৱাইটত টকাটো দিছোঁ, আৰু মোক পইচা ঘূৰাইও দিলে। যেতিয়া আমি গীৰ গাই ঘূৰাই দিছিলোঁ, ঘূৰাইও দিছে মোক। সেই কথাখিনি মই একচুৱেলি অৱগত নহয়, কাৰণ চেয়াৰমেন তেওঁক গভৰ্ণমেণ্টে চেয়াৰমেন পাতি দিছে। আৰু নিশ্চয় মই ভাবোঁ যে নীতি নিয়মেৰে কৈছে। আৰু কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো আপোনালোকক খুব সুন্দৰকৈ কৈ দিছে। আপোনালোকেও বিচাৰিলে ল'ব পাৰিলে হয় কিজানি, মই নাজানো।